এই ভিডিঅ'টোত আমি কিছুমান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনছ আলোচনা কৰিম। প্ৰথম কুৱেশ্যনটো আহিছোঁ, হুইচ ইনষ্টিটিউশ্যন হেজ ডেভেলপ এন অনলাইন 1 minute গেম টু ক্ৰিয়েট এৱাৰনেছ এবাউট COVID-19। অপশ্যনবিলাক দিয়া হৈছে IIT গুৱাহাটী, মাদ্ৰাছ, দিল্লী আৰু খড়গপুৰ। ইয়াতে অপশ্যন বি IIT মাদ্ৰাছ কাৰেক্ট এনচাৰ হ'ব। ষ্টুডেণ্টছ অফ IIT মাদ্ৰাছ হেভ ডেভেলপ এ ডিজিটেল গেম টু ক্ৰিয়েট এৱাৰনেছ এবাউট COVID-19। COVID-19ৰ সজাগতা সৃষ্টিৰ বাবে পাৰ্টিকুলাৰলি এমং চিলড্ৰেন এই গেমটো ক্ৰিয়েট কৰা হৈছে আৰু এইটো 12টা লেংগুৱেজত এভেইলেবল হয়। আৰু এই গেমটো ছুপাৰ মাৰিও নামৰ যিটো পপুলাৰ গেম আছে তাৰ ইনস্পিৰেশ্যনত ডিৰাইভ কৰা হৈছে। কাম টু দ্য নেক্সট কুৱেশ্যন, দ্য ইউনাইটেড নেশ্যন জেনেৰেল এছেম্বলি হেজ designated the year 2021 as International Year of Fruits and Vegetables. Option D to ইয়াতে কাৰেক্ট এনচাৰ হ'ব। International Year of Fruits and Vegetables with Food and Agriculture Organization FAO as the lead agency to celebrate this year. ফলমূল আৰু শাক পাচলিয়ে কিদৰে হিউমেন নিউট্ৰিশ্যন আৰু ফুড ছিকিউৰিটিৰ বাবে প্ৰয়োজন সেই বিষয়ে সজাগতা সৃষ্টিৰ বাবে এই 2021 চনটো ইণ্টাৰনেশ্যনেল ইয়াৰ অফ ফ্ৰুইটছ এণ্ড ভেজিটেবল ইয়াৰ হিচাপে ডিক্লেয়াৰ কৰা হৈছে। নেক্সট কুৱেশ্যন, ডেইৰী চৰকাৰ এ স্কিম ৰিচেণ্টলি লঞ্চ উইথ দ্য ইমপ্লিমেণ্টেড বাই হুইচ ইউনিয়ন মিনিষ্ট্ৰী? মিনিষ্ট্ৰী অফ কোঅপাৰেশ্যন। অপশ্যন চি টো ইয়াতে কাৰেক্ট এনচাৰ হ'ব। অমিত শ্বাহ, ইউনিয়ন মিনিষ্টাৰ কোঅপাৰেশ্যন, লঞ্চ দ্য ডেইৰী চৰকাৰ স্কিম at Anand, Gujarat during the celebration of 75th foundation year of Amul. এই স্কিমৰ বাবে 5,000 crore ইনভেষ্টমেণ্ট কৰিব, যাৰ জৰিয়তে দুগ্ধজাত সামগ্ৰীৰ পেকেজিং, মাৰ্কেটিং, ব্ৰেণ্ডিঙৰ লগত জড়িত যিবিলাক কোঅপাৰেটিভ ছ'চাইটি আছে সেইবিলাকক ফাইনেন্সিয়েলি ছাপোৰ্ট প্ৰদান কৰা হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 4, হুইচ ইজ দ্য ইণ্টাৰেষ্ট ৰেট ফিক্স ফৰ দ্য এমপ্লয়িজ Provident Fund EPF deposits for 2020-21 8.5%. Option D correct answer. ইয়াৰ previous year অৰ্থাৎ 2019-20 same rate আছিলে 8.5%. Next question, Cherry Blossom Festival 2021 was held in Assam, Meghalaya, Arunachal, Nagaland. Option B Meghalaya is the correct answer. Shillong's famous Cherry Blossom Festival 2020 was held from November 25 to 27, 2021 in Meghalaya. এইটো এটা 3 দিনীয়া ফেষ্টিভেল হয়, এনুৱেলি হয়। এইটো মেঘালয়ৰ CM কনৰাড চাংমা আৰু জাপানৰ এম্বেচাডৰ টু ইণ্ডিয়া সাতোশি সুজুকিয়ে এই বছৰ এই যিটো চেৰি ব্লজম ফেষ্টিভেল হয় এইটো ইনাগুৰেট কৰিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 6, পুনিত ৰাজকুমাৰ হু পাছ এৱে ৰিচেণ্টলি ৱাজ এ ফেমাছ এক্টৰ ইন হুইচ লেংগুৱেজ? পুনিত ৰাজকুমাৰ কানাডা লেংগুৱেজৰ এক্টৰ আছিলে। তেখেতে ৰিচেণ্টলি পাছ এৱে, হাৰ্ট এটেক হৈ তেখেতৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিলে 46 years। কেৰিয়াৰ ষ্টাৰ্ট কৰিছিলে চাইল্ড ষ্টাৰ হিচাপে মাত্ৰ 6 মাহ বয়সত 1976ত। তেওঁৰ ফেনবিলাকে আপু হিচাপেও তেখেতক জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 7, কুইন হিউ হুৱাং অ'কে অৰ ওক মেমৰিয়েল পাৰ্ক হুইচ ৱাজ চিন ইন নিউজ ৰিচেণ্টলি ইজ লোকেটেড ইন হুইচ কাণ্ট্ৰি? চাইনা, কোৰিয়া, ইণ্ডিয়া। এই যিটো নাম হয় হিউ হুৱাং ওক, এই নামটোক চাই চাইনিজ বা কোৰিয়ান যেন লাগে, কিন্তু এই যিখন পাৰ্ক হয় পাৰ্কখন ইণ্ডিয়াত অৱস্থিত, ইণ্ডিয়াৰ অযোধ্যাত অৱস্থিত। এই পাৰ্কখনৰ নাম প্ৰথমতে আছিলে ৰামকথা পাৰ্ক। ইয়াক যেতিয়া ৰিনোভেশ্যন কৰা হয় তাৰপিছত ইয়াৰ নামটো চেঞ্জ কৰি কুইন হিউ হুৱাং অ'কে মেমৰিয়েল পাৰ্ক ৰখা হয়। হিউ হুৱাং ওক এগৰাকী কোৰিয়ান কুইন হয় আৰু এই কোৰিয়ান কুইনগৰাকীৰ নামেৰে নামকৰণ কৰাৰ আগত এটা জনবিশ্বাস আছে যে প্ৰিন্স শ্ৰীৰত্ন নামেৰে এগৰাকী ইণ্ডিয়ান প্ৰিন্স আছিল। এই যিগৰাকী হিউ হুৱাং অ'কে হয় তেখেত শ্ৰীৰত্ন নামেৰে ইণ্ডিয়ান প্ৰিন্স আছিলে। জীয়ৰী আছিলে, তেখেতৰ পিতৃ আছিলে কিং
পদ্মা সেন আৰু মাতৃ ইন্দুমতী আছিল তেওঁলোকৰ জীয়ৰী আছিলে অৰ্থাৎ ইণ্ডিয়াৰ লগত কানেক্টেড হয় সেইকাৰণে প্ৰধানমন্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু সাউথ কোৰিয়াৰ প্ৰেছিডেণ্টৰ মাজত হোৱা আণ্ডাৰষ্টেণ্ডিঙৰ বাবে নেমটো চেঞ্জ কৰি নতুনকৈ ইনগৰেট কৰা হয় আৰু তেতিয়া এই যিখন ৰামকথা পাৰ্ক আছিলে এই পাৰ্কখনৰ নামটো নতুনকৈ হিউ হুৱাং অ'কে মেমৰিয়েল পাৰ্ক ৰখা হয় নেক্সট কুৱেশ্যনটো আহিছোঁ এতিয়া চৰ্দাৰ পেটেল লিডাৰশ্বিপ চেণ্টাৰ হেজ বিন ইনাগুৰেটেড এট হুইচ প্লেচ চৰ্দাৰ পেটেল লিডাৰশ্বিপ চেণ্টাৰটো ক'ত ইনাগুৰেট কৰা হৈছে এইটো মৈচুৰী অপশ্যন এ কাৰেক্ট এনচাৰ হ'ব মৈচুৰী অন দ্য অকেজন অফ ৰাষ্ট্ৰীয় একতা দিৱস ৰাষ্ট্ৰীয় একতা দিৱসত এইটো ইনাগুৰেট কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস কেতিয়া হয় এইটো কুৱেশ্যন হ'ব পাৰে 31 অক্টোবৰত ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয় ইয়াতে অপশ্যন এ কাৰেক্ট এনচাৰ হ'ব মৈচুৰী অন দ্য অকেজন অফ ৰাষ্ট্ৰীয় একতা দিৱস মাৰ্কিং দ্য বাৰ্থ এনিভাৰ্চাৰী অফ চৰ্দাৰ বল্লভভাই পেটেল এই মৈচুৰীৰ যিটো লাল বাহাদুৰ শাস্ত্ৰী নেশ্যনেল একাডেমি অফ এডমিনিষ্ট্ৰেশ্যন LBSNAA তাত এইটো ইনাগুৰেট কৰা হৈছে UPSC যিসকলে কোৱালিফাইড হয় তেওঁলোকে ট্ৰেইনিঙৰ বাবে ইয়াত যাব লগা হয় LBSNAA লাল বাহাদুৰ শাস্ত্ৰী নেশ্যনেল একাডেমি অফ এডমিনিষ্ট্ৰেশ্যন নেক্সট কুৱেশ্যন নম্বৰ 9 নেম দ্য ফাৰ্ষ্ট শতাব্দী ইন ইণ্ডিয়ান ৰেলৱেজ টু ৰিচিভ IMS চাৰ্টিফিকেশ্যন চেন্নাই মাইসোৰ চেন্নাই is the first Shatabdi of Indian Railways to receive IMS certification integrated management system এটো এটা কোৱালিটি ৰিলেটেড সাৰ্টিফিকেশন সিস্টেম হয় এটো চেন্নাই মাইসোৰ চেন্নাই এই শতাব্দীখনে প্ৰথম লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ মূল কাৰণটো হৈছে ওয়াৰ্ল্ড ক্লাছ মেইনটেনেন্স আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াৰ বাবে প্ৰথম IMS সাৰ্টিফিকেশন পাবলৈ সক্ষম হৈছে কিন্তু ইণ্ডিয়াৰ ভিতৰত সকলোবিলাক ৰেলৱেৰ ভিতৰত প্ৰথম বুলি ক'লে এইটো হ'ব হবিবগঞ্জ হজৰত নিজামুদ্দিন হবিবগঞ্জ ভোপাল এক্সপ্ৰেছ হ'ব কিন্তু যদি সাউথাৰ্ণ ৰেলৱে বা শতাব্দীবিলাকৰ ভিতৰত বুলি কয় তেতিয়াহ'লে প্ৰথম হৈছে চেন্নাই মাইসোৰ চেন্নাইটো মনত ৰাখিব সাউথাৰ্ণ ৰেলৱে বা ইণ্ডিয়ান শতাব্দীৰ ভিতৰত প্ৰথম হৈছে চেন্নাই মাইসোৰ চেন্নাই কিন্তু সকলোবিলাক ইণ্ডিয়ান মেইল বা এক্সপ্ৰেছ ট্ৰেইনৰ ভিতৰত প্ৰথম বুলি ক'লে তেতিয়া IMS সাৰ্টিফিকেট পোৱা তেতিয়া হ'ব হবিবগঞ্জ হজৰত নিজামুদ্দিন হবিবগঞ্জ ভোপাল এক্সপ্ৰেছ ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্যনটো লৈছো এটি শেষৰ কোৱেশ্যন হয় আজিৰ এই পাৰ্টটো হুইচ এডিশ্যন অফ গংগা উৎসৱ 2021 দ্য ৰিভাৰ ফেষ্টিভেল হেল্ড যেটো গংগা উৎসৱ ৰিভাৰ ফেষ্টিভেল অনুষ্ঠিত হয় এইটো এই বছৰ যেটো 2020-21 হ'ল 2021 চনত হ'ল এইটো 5th এডিশ্যন হয় সো অপশ্যন সি টো ইয়াতে কাৰেক্ট আনসাৰ হ'ব ইয়াত বিশেষ মনত ৰাখিবলৈ একো নাই 3 দিনীয়া প্ৰগ্ৰাম হয় এইটো আৰু ইয়াৰ পৰা এটা কোৱেশ্যন হ'ব যে গংগা কেতিয়া নেশ্যনেল ৰিভাৰ হিচাপে ইণ্ডিয়ান নেশ্যনেল ৰিভাৰ হিচাপে ডিক্লেয়াৰ কৰিছিলে এইটো অপশ্যন কোৱেশ্যন হ'ব পাৰে 4 নৱেম্বৰ এইটো মনত ৰাখিব 4 নৱেম্বৰ 2008 ত গংগা নদীক ইণ্ডিয়াৰ নেশ্যনেল ৰিভাৰ হিচাপে ঘোষণা কৰা হৈছিল ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু ইয়াৰ পিছৰ ভিডিঅ'বিলাক লাভ কৰি থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ